মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ তৃতীয় শ্ৰেণীৰ ইংৰাজী কিতাপৰ 112 পৃষ্ঠাত এটা পাঠ দিছে হেল্থ ইজ ৱেল্থ। এই পাঠটোত আমি আমাৰ নিজৰ স্বাস্থ্যটো আমি ভালদৰে ৰাখিবলৈ আমি কি কাম কৰিব লাগে আৰু স্বাস্থ্য ভালে থাকিবলৈ হ'লে ভালে থাকিলে আমাৰ কি লাভ হয় সেইটো এই পাঠটো তোমাক বুজাইছে। হেল্থ ইজ ৱেল্থ। হেল্থ ইজ ৱেল্থ, so they say, take care of yourself every day. Eat well, sleep tight, exercise too. Health is wealth, that's true. A healthy body, a happy mind, wealth in health, you will always find. Be active, be strong, be bright, shine with health, morning to night. এতিয়া কৈছে কি হেল্থ ইজ ৱেল্থ। হেল্থ মানে হ'ল স্বাস্থ্য, ইজ ৱেল্থ, ৱেল্থ মানে হ'ল সম্পদ। ইয়াত স্বাস্থ্য মানে আমাৰ সুস্বাস্থ্য থকাটো বুজাইছে যে সুস্বাস্থ্যই সম্পদ। হেল্থ ইজ ৱেল্থ মানে হ'ল সুস্বাস্থ্যই আমাৰ সম্পদ, ৱেল্থ মানে হ'ল সম্পদ। হেল্থ ইজ ৱেল্থ, চ' দে চে, সুস্বাস্থ্যই হ'ল সম্পদ, গতিকে তেওঁলোকে কয়। দে চে মানে হ'ল তেওঁলোকে কয়। ইয়াত ডাঙৰ মানুহে কোৱা কথা বুজাইছে বা মানুহে কোৱা কথা বুজাইছে যে স্বাস্থ্যই আচল সম্পদ। টেক কেয়াৰ অফ ইয়ৰ চেল্ফ এভৰি ডে। টেক কেয়াৰ মানে হ'ল যতন লোৱা, অফ ইয়ৰ চেল্ফ মানে নিজকে নিজে যতন লোৱা, এভৰি ডে মানে হ'ল প্ৰত্যেকদিনাই নিজকে নিজেই যতন লোৱা। ইট ৱেল, ভালদৰে খোৱা। শ্লিপ টাইট মানে ভালকৈ শোৱা। এক্সাৰচাইজ মানে হ'ল ব্যায়াম কৰা, ভালকৈ শোৱা, ভালকৈ খোৱা আৰু ব্যায়াম কৰা। হেল্থ ইজ ৱেল, ডেটছ ট্ৰু, সুস্বাস্থ্যই হ'ল সম্পদ, যে এইটোৱেই হ'ল সত্য। এইটোৱেই সত্য যে সুস্বাস্থ্যই হ'ল আচল সম্পদ। এ হেল্ডি বডি, এ হেপী মাইণ্ড, এটা সুস্বাস্থ্যকৰ শৰীৰ আৰু এটা হেপী মানে হ'ল সুখী মাইণ্ড মানে হ'ল মন, এটা সুস্বাস্থ্যকৰ শৰীৰ আৰু এটা সুখী মন। ৱেল্থ ইন হেল্থ ইউ উইল অলৱেজ ফাইণ্ড, যেনে আমাৰ স্বাস্থ্যতেই আচল সম্পদ লুকাই আছে, তুমি সদায় আমাৰ স্বাস্থ্যতেই আচল সম্পদটো পাবা। বি এক্টিভ, সক্ৰিয় হোৱা। বি ষ্ট্ৰং, শক্তিশালী হোৱা। বি ব্ৰাইট, লগতে উজ্জ্বল হোৱা। চাইন উইথ হেল্থ, মৰ্ণিং টু নাইট, আৰু ৰাতিপুৱাৰ পৰা গধূলিলৈকে, মৰ্ণিং টু নাইট মানে হ'ল ৰাতিপুৱাৰ পৰা গধূলিলৈকে সক্ৰিয় হৈ, শক্তিশালী হৈ আৰু উজ্জ্বল হৈ স্বাস্থ্যৰ সৈতে জিলিকি উঠা। চাইন উইথ হেল্থ মানে হ'ল স্বাস্থ্যৰ সৈতে জিলিকি উঠা। পিছত দিছে আমাক কমপ্লিট দ্য পয়েম। ইয়াত খালী ঘৰ দিছিলে তোমালোকক। এ হেল্ডি বডি, এ হেপী মাইণ্ড, ৱেল্থ ইন হেল্থ ইউ উইল অলৱেজ ফাইণ্ড। বি এক্টিভ, বি ষ্ট্ৰং, বি ব্ৰাইট, চাইন উইথ হেল্থ, মৰ্ণিং টু নাইট। পিছত দিছে 21 নম্বৰ প্ৰশ্ন, আনচাৰ দ্য ফলোয়িং কুৱেশ্যন। হোৱাট ইজ দ্য পয়েম এবাউট? এই কবিতাটো কিহৰ বিষয়ে কোৱা হৈছে? এই কবিতাটো আমাৰ স্বাস্থ্যৰ বিষয়ে কোৱা হৈছে। উত্তৰটো হ'ব দ্য পয়েম ইজ এবাউট আৱাৰ হেল্থ, আৰু কবিতাটো আমাৰ স্বাস্থ্যৰ বিষয়ে কোৱা হৈছে। তাৰ পিছৰ প্ৰশ্ন, হোৱাট হেল্ডি হেবিটছ আৰ মেনশ্যন ইন দ্য পয়েম? হোৱাট হেল্ডি হেবিটছ আৰ মেনশ্যন ইন দ্য পয়েম? ইয়াত এই কবিতাটোত কি সুস্বাস্থ্যকৰ অভ্যাসৰ বিষয়ে এই কবিতাটোত কোৱা হৈছে। ইয়াত কি কোৱা হৈছে? ভালদৰে শুবলৈ কোৱা হৈছে, ভালদৰে খাবলৈ কোৱা হৈছে আৰু ব্যায়াম কৰিবলৈ কোৱা হৈছে। উত্তৰটো হ'ব দ্য হেল্ডি হেবিটছ আৰ মেনশ্যন ইন দ্য পয়েম আৰ ইট ৱেল, শ্লিপ টাইট এণ্ড এক্সাৰচাইজ ৰেগুলাৰলি। আৰু এইকেইটা কথা কোৱা হৈছে যে ইট ৱেল মানে হ'ল ভালকৈ খাবলৈ কৈছিলে, আৰু শ্লিপ টাইট মানে হ'ল ভালকৈ শুবলৈ কৈছে, আৰু এক্সাৰচাইজ মানে ব্যায়াম কৰা। তাৰপিছৰ প্ৰশ্ন দিছে হুৱেৰ উই কেন অলৱেজ ফাইণ্ড ৱেল্থ? আমি ক'ত সদায় আমি আচল সম্পদটো পাম? ইয়াৰ উত্তৰটো হ'ল উই কেন অলৱেজ ফাইণ্ড ৱেল্থ ইন আৱাৰ হেল্থ। আমি সদায় আমাৰ স্বাস্থ্যতহে আচল সম্পদটো পাম। হাউ কেন উই চাইন উইথ হেল্থ? আমি কেনেকৈ আমাৰ স্বাস্থ্যৰ সৈতে আমি কেনেকৈ জিলিকি উঠিম? চাইন মানে হ'ল জিলিকি। দুই নম্বৰ আনচাৰটো হ'ব উই কেন চাইন উইথ হেল্থ বাই ডুইং ৰেগুলাৰ এক্সাৰচাইজ, টেকিং ছাফিচিয়েণ্ট শ্লিপ, ইটিং হেল্ডি ফুড এণ্ড টেকিং কেয়াৰ অফ আৱাৰ বডি। আমি ৰেগুলাৰ এক্সাৰচাইজ কৰি, সদায় ব্যায়াম কৰি, পৰ্যাপ্ত পৰিমাণে আমি টোপনি মাৰি আৰু স্বাস্থ্যকৰ খাদ্য খাই আৰু আমাৰ শৰীৰৰ যতন লৈ আমি স্বাস্থ্যৰ সৈতে জিলিকিব পাৰোঁ। কমপ্লিট দ্য চেণ্টেঞ্চেছ, খালী ঘৰ ভৰ্তি কৰিবলৈ কৈছে আমাক। টু ষ্টে হেল্ডি আই উইল ইট ৱেল, শ্লিপ টাইট এণ্ড এক্সাৰচাইজ ৰেগুলাৰলি। মই
স্বাস্থ্যৱান হৈ থাকিবলৈ হ'লে আমি কি কৰিব লাগিব ভালদৰে ইট ৱেল মানে হ'ল ভালদৰে আমি আহাৰ খাব লাগিব ভালকৈ শুব লাগিব স্লিপ টাইট মানে ভালকৈ শুব লাগিব আৰু লগতে সদায় আমি ব্যায়াম কৰিব লাগিব এক্সাৰচাইজ ৰেগুলাৰলি 23 দিছে লেটছ ৰিড পঢ়ো আহা হেল্থ ইজ ৱেল্থ মানে হ'ল যে সুস্বাস্থ্যই সম্পদ শ্ল' এণ্ড ষ্টেডি উইন্স দ্য ৰেচ ধীৰে সুস্থিৰে আগবাঢ়িলেই জয়ী হ'ব পাৰি এ ষ্টিচ ইন টাইম ছেভছ 9 ষ্টিচ মানে হ'ল চিলনি সময়মতে যদি এটা চিলনি মৰা হয় সেই চিলনিটোৱে 9টা চিলনি মৰা সমান সময়টো বচাই দিয়ে অৰ্থাৎ ইয়াত এইটোকে বুজাইছে যে যিকোনো এটা সমস্যা উদ্ভৱ হ'লে এই সমস্যাটোৰ জটিল হোৱাৰ আগতে সমস্যাটো আমি সমাধান কৰিব লাগে এ ফ্ৰেণ্ড ইজ ইন নিড ইজ এ ফ্ৰেণ্ড ইন ডিড যে বিপদৰ বন্ধুহে আচল বন্ধু লুক এট দ্য ৱৰ্ডছ ইন দ্য ফ্ৰেম দে আৰ অল ৰিলেটেড টু হেল্ডি লাইফষ্টাইল যে ইয়াত যিটো ফ্ৰেমত কিছুমান শব্দ দিছে এই শব্দখিনি ৰিলেটেড টু হেল্ডি লাইফষ্টাইল আমাৰ সুস্বাস্থ্যৰ বাবে যিটো আমাৰ জীৱনশৈলী লাগে জীৱনশৈলীৰ লগত সুস্বাস্থ্যৰ লগত সম্পৰ্ক দ্য টিচাৰ উইল ৰিড আউট দ্য ৱৰ্ডছ ফাইণ্ড আউট দ্য ৱৰ্ডছ ইন দ্য গ্ৰিড এণ্ড চাৰ্কুল ডেম ওৱান ইজ ডান ফৰ ইউ এতিয়া এই শব্দখিনি পঢ়িবলৈ কৈছে শব্দখিনি ইয়াত আমাৰ বিচাৰি উলিয়াই ইয়াত চাৰ্কুল কৰিব লাগে প্ৰথমতে দিছে এক্সাৰচাইজ তাৰপিছত দিছে ফাইবাৰ ৱাটাৰ গেমছ প্ৰটিন ফ্ৰুটছ এক্সাৰচাইজ মানে হ'ল ব্যায়াম ফাইবাৰ মানে হ'ল আঁহযুক্ত খাদ্য ৱাটাৰ মানে হ'ল পানী গেমছ মানে হ'ল খেলা ধূলা প্ৰটিনটো হ'ল খাদ্যৰ এটা উপাদান ফ্ৰুটছ মানে হ'ল ফল মূল আমাৰ সুস্বাস্থ্যৰ কাৰণে এইকেইটা আমাক লাগিব ব্যায়াম লাগিব পানী লাগিব খেল ধেমালি লাগিব খাদ্যত উপাদানত প্ৰটিন লাগিব ফ্ৰুটছ ফল মূল লাগিব এতিয়া প্ৰথমটো হৈছে এক্সাৰচাইজ ইয়াত লিখা আছে EXERCISE এক্সাৰচাইজ পিছত দিছে ফাইবাৰ শব্দটো ইয়াত হ'ব এইটো FIBER ফাইবাৰ তাৰপিছত দিছে ৱাটাৰটো চাওঁ আমি WATER ৱাটাৰ মানে হ'ল পানী গেমছ মানে হ'ল খেলা ধূলা এতিয়া গেমছটো চাওঁ GAMES গেমছ তাৰপিছত দিছে প্ৰটিনটো এইটো PROTEIN প্ৰটিন তাৰপিছত দিছে ফ্ৰুটছ মানে হ'ল ফল মূল ফ্ৰুটছটো চাওঁ আমি এইটো FRUITS ফ্ৰুটছ তাৰপিছত দিছে 25 দিছে ফ্ৰেম চেণ্টেঞ্চেছ ওৱান ইজ ডান ফৰ ইউ এতিয়া ইউ মানে মই ইউ মানে তুমি চি মানে তাই সি মানে তেওঁ উই মানে হ'ল আমি দে মানে সিহঁত ইয়াত এম দিছে ইজ আৰ ছুইমিং মানে হ'ল সাঁতুৰি থকা বুজাইছে ছিঙিং মানে হ'ল গান গাই থকা বুজাইছে প্লেয়িং মানে হ'ল খেলি থকা ৰিডিং মানে হ'ল পঢ়ি থকা এতিয়া প্ৰথমটো কৈ দিছে আই এম ৰিডিং এতিয়া আই লগত এমটো লাগিছে আৰু ইয়াত যিকোনো এটা লিখাই দিছে আই এম ৰিডিং যে মই আই এম ৰিডিং মানে হ'ল কি আই এম ৰিডিং মানে মই পঢ়ি আছোঁ এতিয়া আমি লিখিব পাৰোঁ ইউ আৰ প্লেয়িং তুমি খেলি আছা তুমি খেলি আছা তাৰপিছত আমি লিখিব পাৰোঁ চি ইজ ছিঙিং তাই গান গাই আছে হি ইজ ছুইমিং তেওঁ সাঁতুৰি আছে উই আৰ ৰিডিং আমি পঢ়ি আছোঁ দে আৰ প্লেয়িং সিহঁতে খেলি আছে লুক এট দ্য ৱৰ্ডছ অন দ্য বৰ্ড পেৰ দ্য চিমিলাৰ চাউণ্ডিং ৱৰ্ডছ এণ্ড ৰাইট দেম ডাউন ওৱান ইজ ডান ফৰ ইউ ইয়াত কিছুমান শব্দ আছে সেই শব্দখিনি একে উচ্চাৰণৰ শব্দ উচ্চাৰণটো একে এইটো হ'ল ওৱান ন' ৱে হেৰ আৱাৰ নিউ বাই চেল ছান এট ডিয়েৰ এতিয়া ইয়াৰ লগত তলৰ কোনটো শব্দ একে মিলিব সুধিছে ইয়াত দিছে FLOOR ফ্ল'ৰটোৰ লগত ইয়াত কোনটো মিলিব ফ্ল'ৰ FLOUR ফ্ল'ৰটো ইয়াত দেখাই দিছে এই ফ্ল'ৰটো এইটো ফ্ল'ৰ একে উচ্চাৰণ শব্দ কিন্তু অৰ্থ দুটা বেলেগ এইটো ফ্ল'ৰ মানে হ'ল মজিয়া বা মাটি যিটো আমি মজিয়া বুলি কওঁ এইটো ফ্ল'ৰ মানে হ'ল ময়দা তাৰপিছত দিছে ন' মানে হ'ল নহয় সেই ন' লগত আমাৰ ইয়াত মিলিব KNOW ন' এইটো আমাক ন' বুলি পঢ়োঁ আমি KNOW ন' মানে হ'ল জনা ইয়াৰ অৰ্থটো বেলেগ এইটো ন' মানে হ'ল নহয় এইটো ন' মানে হ'ল জনা তাৰপিছত দিছে নিউ NEW নিউ তাৰ লগত মিলিব KNEW নিউ এইটো নিউ বুলি পঢ়ে
এইটো নিউ মানে নতুন, এইটো নিউ মানে হ'ল জানিছিল, এইটো এটা ভাৰ্ব। তাৰপিছত বি ৱাই বাই আৰু বি ইউ ৱাই, ইয়াৰ লগত মিলিব বি ইউ ৱাই, এইটো বি ইউ ৱাই। বি ইউ ৱাই মানে এইটো আমি বাই বুলি কওঁ, বাই মানে হ'ল কিনা। এইটো বাই মানে দ্বাৰা, এইটো বাই মানে হ'ল কিনা। তাৰপিছত অ' ইউ আৰ আৱাৰ, আৱাৰ মানে হ'ল আমাৰ। এইচ অ' ইউ আৰ, ইয়াৰ লগত মিলিব আৱাৰ আৱাৰ, এইটো আমি আৱাৰ বুলি পঢ়োঁ, ইয়াত এইচটো চাইলেণ্ট হৈ থাকে, আমি এইচটো নামাতোঁ। এইটো আৱাৰ মানে হ'ল ঘণ্টা, এইচ অ' ইউ আৰ, আৱাৰ মানে হ'ল ঘণ্টা। এছ অ' এন ছান, ছান মানে হ'ল পুতেক, আৰু এছ ইউ এন ছান, ছান মানে হ'ল বেলি। এইটো ছান বুলি কয়, এইটো ছান কয়, ছান ছান। তাৰপিছত দিছে ৱে, ৱে, আৰু এইটোক কয় ৱে, ৱে মানে হ'ল ৰাস্তা। এইচ এ আই আৰ হেৰ, হেৰ মানে হ'ল চুলি, এইচ এ আৰ ই হেৰ, এইটো হেৰ মানে হ'ল শহাপহু, এইটো হেৰ মানে হ'ল চুলি। এ টি এট, এইট, এইট, এইট মানে হ'ল খাইছিল, আৰু ই আই জি এছ টি এইট, এইটো এইট মানে হ'ল 8। ডি ই এ আৰ ডিয়েৰ, ডিয়েৰ মানে হ'ল মৰমৰ, ডি ডাবল ই আৰ ডিয়েৰ, ডিয়েৰ মানে হ'ল, এইটো ডিয়েৰ মানে হ'ল হৰিণা। চি ই এল চেল, চেল মানে হ'ল আমাৰ শৰীৰত থকা কোষ, আৰু এছ জি ডাবল এল চেল মানে হ'ল বিক্ৰী কৰা। এইটো হ'ল ওৱান, এইটো খেলত জিকা, যুদ্ধত জিকা, এইটো ওৱান, এইটো ওৱানটোৱে বুজাব, জিকাটো বুজায় আচলতে। লেটছ ফিল ছেফ এণ্ড হেপী। When we are around other people, we need to keep a few things in mind so that we can feel happy and safe. A good touch makes us feel safe and happy. A bad touch makes us feel unsafe and sad. When we are around other people, যেতিয়া আমাক অন্যান্য মানুহৰ ওচৰত থাকোঁ, we need to keep a few things in mind. যেতিয়া আমি বেলেগ বেলেগ ধৰণৰ মানুহৰ ওচৰত থাকোঁ, তেতিয়া আমি মনত কিছুমান কথা আমি মনত ৰাখিব লাগিব। চ' ডেট উই কেন ফিল হেপী এণ্ড ছেফ, যে আমি সুখী আৰু নিৰাপদভাৱে থাকিবলৈ হ'লে কিছুমান আমি কথা মনত ৰাখিব লাগিব। এক গুড টাচ, গুড টাচ মানে হ'ল ভাল স্পৰ্শ। মেক্স আছ ফিল ছেফ এণ্ড হেপী, এটা ভাল স্পৰ্শই আমাক সুখী আৰু নিৰাপদ কৰি ৰাখে। এ বেড টাচ মেক্স আছ ফিল আনছেফ এণ্ড ছেড, আৰু এটা বেয়া স্পৰ্শই আমাৰ মনত দুখ দিয়ে, আৰু আনছেফ মানে হ'ল নিৰাপত্তাহীনতাত আমি ভুগোঁ। যে কিছুমান ছবি দেখা যায় তলত। নাও লুক এট দ্য পিকচাৰ্ছ গিভেন বিল' এণ্ড পুট টিক অন দ্য পিকচাৰ্ছ শ্বয়িং গুড টাচ এণ্ড ক্ৰছ অন দ্য পিকচাৰ শ্বয়িং বেড টাচ। ইয়াত যিবোৰ ভাল স্পৰ্শত ৰাইট চিন দিবলৈ কৈছে, যোনটো বেয়া স্পৰ্শ সেইটো আমি কটা চিন দিবলৈ দিছে। এতিয়া প্ৰথম ছবিটো দেখিছোঁ, এটি সৰু ছোৱালীজনীক দেউতাকে বা ককাবতাকে ডাঙৰে এনেকৈ সাৱটি হৈছে, এনে সৰু ছোৱালী, গতিকে আমি এইটো ভাল স্পৰ্শ বুলি কওঁ, এইটো ৰাইট চিন দিম। ইয়াত দেখিছোঁ আমি এই ল'ৰাটোক কাণত ডাঙৰজনে মাৰিছে বা মৰা নিচিনা ছবি দেখাইছোঁ আমি, এইটোৱে বেয়া স্পৰ্শ, গতিকে আমি কটা চিন দিম। ইয়াত বেজী দিছে, ডক্টৰে বেজী দিছে, হাতত ধৰিছে, গতিকে এইটোকে আমি ভাল স্পৰ্শ দিম, গুড টাচ, গতিকে এইটো ৰাইট চিন দিম। ইয়াত দেখিছোঁ এই স্পৰ্শটো আমি বেয়া স্পৰ্শ, গতিকে আমি ইয়াত কটা চিন দিম। ইয়াত কৰমৰ্দন কৰিছে, হেণ্ডশ্বেক দিছে, গতিকে এইটো ভাল স্পৰ্শ, গতিকে ৰাইট চিন দিম। ইয়াত এইটো আমি বেয়া স্পৰ্শ বুলি কটা চিন দিম।